নমস্কাৰ ছাৰ বাইদেউসকল, অহা 23 আগষ্ট শুক্ৰবাৰত মাধৱদেৱৰ তিথি উপলক্ষে চৰকাৰী কেলেণ্ডাৰত যি বন্ধ আছিল সেই বন্ধ তিথি অনুযায়ী 24 আগষ্ট শনিবাৰলৈ পিছুৱাই দিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত যোৱাকালি অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া চাওক চৰকাৰী নিৰ্দেশনা। এতিয়া চৰকাৰী কৰ্মচাৰীসকলে মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধ 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্ট শনিবাৰে পাব। গতিকে এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো এতিয়া 3 দিনৰ চৰকাৰী বন্ধ একেলগে পাব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে। কিয়নো 24 আগষ্টত মাধৱদেৱৰ তিথিৰ বন্ধ, 25 আগষ্ট ৰবিবাৰৰ বন্ধ আৰু 26 আগষ্ট জন্মাষ্টমীৰ বন্ধ। সেয়েহে মুঠ 3 দিনৰ চৰকাৰী বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।